খিনি অভিযোগ কৰিছিলেতো তেতিয়া এই সময়তো আমি অভিযোগখিনিতো বহুতখিনি কথাত সত্যই হৈ আছে আৰু আজি তেওঁ যেহেতু CMৰ মিছেছে এটা তেওঁৰ এগেইনষ্টে কেছ দিছে গতিকে আজি মাতিছে তাৰপিছত কি হয় আৰু এইটোৱে কিবা ডেফিনেটলি কিবা তথ্য নাথাকিলে আপোনালোকে তেওঁতো নকয় গতিকে তথ্য আছে কাৰণে এইটো কৰিছে আৰু তেওঁ যেহেতু সেইখিনি থকাৰ কাৰণে আজি যেতিয়া মাতিছে আহিছে ইয়াৰ পিছত কি কোৱাৰি হয় তাৰপিছতে ডিটেইলছ ক'ব পৰা যাব আজি তেখেতক মাতি পঠাইছে যেনেকৈ তেখেতে সময়মতে আহিছে দিল্লীৰ পৰা এতিয়া তেখেতক ক্ৰাইম ব্ৰাঞ্চে সোধপোছ কৰিব কি বিষয়টো লৈ আৰু এই বিষয়টো ইতিমধ্যে আদালতত যিহেতু বিবেচনাধীন বা চলি আছে গতিকে তেখেতক আৰক্ষীয়ে যেনেধৰণৰ বিচাৰিছে তেনেধৰণৰ তেওঁ কথাখিনি ক'ব তেওঁ মাতি পঠোৱাৰ লগে লগে তেওঁ আৰু কোনো গ্ৰাউণ্ড নেদেখুৱাই তেওঁ আজি আহি গুৱাহাটীত উপস্থিত হৈছে দিল্লীৰ পৰা এতিয়া তেখেতক আৰক্ষীয়ে সোধপোছ কৰিব তাৰ পিছৰ পৰ্যায়ত আদালতে কেনেকৈ লৈ যায় বস্তুটো গম পোৱা যাব